আচলতে বহুত ডাঙৰ সাধনা বুলিয়ে ক'ব লাগিব মানে মোৰ ছোৱালী মই সঁচাকৈ কওঁ বহুত বেছি চোকা নহয় কিন্তু তাইৰ এটা এইম আছিল আৰু যোনে ৰেগুলাৰভাৱে সেই এইমটো মানে পূৰা কৰিবৰ কাৰণে দিনে ৰাতিয়ে ভাবি থাকে সেইটোহে মানে সফল হয় বুলি মই ভাবোঁ ধৰ্মৰ মই শিক্ষা দিছোঁ ধৰ্মৰ কিন্তু মই বহুত মানে আধুনিকভাৱে মই ধৰ্মটো মানো আৰু ধৰ্ম আছিলে এতিয়াও আছে কিন্তু আমি সদায় অলপমান পিয়'ৰ হৈ আহিব লাগে সেই মানে হেৰি কুসংস্কাৰটো নালাগে মই শিক্ষাটো ৰাখি মাজত ৰাখি সদায় মই ধৰ্মটো দিছোঁ যে তাই যিটো ধৰ্ম তাই সেইটো তাই কৰিবই সময়ৰ লগে লগেতো সলনি হয়ে সেইটোতো হয়ে একাডেমিক শিক্ষাও দিছে আৰু কথা হ'ল আমি এনেকুৱা শিক্ষা ল'ব নালাগে যিটো ধৰক মৰাৰ পিছত মানুহে কি হয় সেইটো ভাবিব নালাগে ভাবিব লাগে পৃথিৱীত জীয়াই থাকোঁতে আমি কি কাম কৰিব পাৰোঁ সেইটো মেইন দৰকাৰ আৰু মই ভাবোঁ এতিয়া উঠি অহা নৱপ্ৰজন্মই সেইটো শিক্ষা মানে জীয়াই থাকোঁতে পৃথিৱী বৰ্তমানত যেনেকৈ জীয়াই থাকে সেইটো শিক্ষা লোৱাটো বেছি দৰকাৰ আমি মৰাৰ পিছত কি হওঁ সেইটো ভাবিব বেছি দৰকাৰ নাই পঢ়াৰ কাৰণে ময়ো ভাবোঁ মই মানে যদিও তাই এতিয়া এইটো ক্ষেত্ৰত সফল হৈছে কিন্তু মই ভাবোঁ সমাজত তাই মানে ভাল কাম কৰক যাতে তাইৰ পৰা সৰু ল'ৰা ছোৱালীয়ে অনুপ্ৰেৰণা পায় নাই এইটো আমাৰ অসমত নহয় এতিয়া ময়ো নাভাবোঁ আৰু যদি হ'ব খোজে সেইটো আচলতে হ'ব নালাগে সেইটোৱে